নমস্কাৰ এভৰিৱান, সকলো বন্ধু বান্ধৱীকে নমস্কাৰ কৰিছোঁ আৰু সকলোৰে ভাল বুলি আশা কৰিছোঁ। আৰু আজি বহুত দিনৰ পিছত এটা ৰেচিপি লৈ আহিছোঁ। বহুত ধুনীয়া ৰেচিপি, চবৰ ফেভৰেট হয় চাগে, কিন্তু মই ভালেই পাওঁ, সিমান ফেভৰেট নহয়। বহুত ভাল এইটো ৰেচিপি হয়। মানে কঁঠালৰ আজি মই তৰকাৰী বনাইছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাব। বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আজি মই এটা এফাল কঁঠাল কাটি লৈছোঁ। কাটি কিনে কঁঠালটো অকণমান ডাঙৰ হৈছিলে, গুটিখিনি ডাঙৰ ডাঙৰ। তাৰপিছত এফাল কঁঠাল, ইলাচি, জালুক, 2টা পিঁয়াজ, আদা নহৰু, এইফালে জিৰা, ধনিয়া, জলকীয়া গুড়িও লৈছোঁ। তাৰপিছত নিমখ আৰু এই গোটেইখিনি প্ৰথমতে মই ৰেডি কৰি লৈছোঁ মছলাখিনি। তাৰপিছতে কঁঠালখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ, পিচ কৰি ল'লোঁ। টুকুৰাটো মানে আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ টুকুৰা কৰি লৈছোঁ। তাৰপিছত এইখিনি ধুই কিনে এতিয়া মই বইল পাতি দিম অকণমান দেৰিৰ কাৰণে। কুকাৰত পাতিলেও হ'ব আৰু বা চচ বা কেৰাহীত পাতিলেও হ'ব, কিয়নো এই কঁঠালটো বহুত ভাল, পটককৈ হৈ যাব। সেইটো কাৰণে মই কুকাৰত নাই দিয়া। এই চাওক ইমান ধুনীয়াকৈ সিজি গ'ল, অলপমান বইল কৰিলোঁ। আৰু এতিয়া মই চাকনিৰে চাকি ল'ম কঁঠালখিনি। তাৰপিছতে এইফালে মই লৈলোঁ পিঁয়াজকেইটাও কাটি ল'লোঁ, তেজপাত এখিলাও লৈছোঁ। তাৰপিছতে মছলা, আদা নহৰুখিনি মই পিচি কিনে গোটেই এটা বাতিতে মই পানী দি কিনে ৰেডি কৰি ল'লোঁ। আৰু দালচেনি গুড়ি অলপো লৈছোঁ। তাৰপিছত এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। মই লৈছোঁ ৰিফাইন তেল অলপমান, আপোনালোকে মিঠাতেলতো বনাব পাৰিব। আৰু অলপমান গৰম হোৱাতে মই পিঁয়াজখিনি দি দিম ইয়াতে। আৰু তেজপাত এখিলাও মই দি দিলোঁ তেলত। গাইজ, পিঁয়াজখিনি অলপমান ৰঙা হ'বলৈ দিম। আৰু আপোনালোকে কঁঠাল কেনেদৰে বনায় কমেণ্টত জনাব। মইতো এনেকুৱাই মানে বনাওঁ। আৰু এতিয়া মছলাখিনি মই তেলত দি দিলোঁ। আৰু বহুত অভাৰ মছলা খালেও বেয়া, কঁঠালত কিন্তু বহুত বেছি মছলা লাগে। মই কমকৈয়ে দিছোঁ। বহুত বেছি মছলা দিলেও আজিকালি মানে বহুত বেয়া কৰে নহয় হেল্থৰ কাৰণে, সেইটো কাৰণে অলপ কমকৈ দি বনাওঁ। তাৰপিছতে মই অলপমান পানী দিলোঁ। আৰু এতিয়া মছলাখিনি ভালকৈ মই ভাজি ল'ম। মছলা ভাজিলেহে আচলতে তৰকাৰী সোৱাদ হয়। আৰু মই বহুত দিনে তেনেকুৱা ৰেচিপি একো দিয়া নাছিলোঁ। সেইদিনা আম টেঙাৰ ভিডিঅ' এটা দিছিলোঁ, তাত বহুত বেছি ভিউজ নাই হোৱা, মানুহে চোৱা নাই, লাইক কমেণ্টো নাই পোৱা বাৰু। তথাপিও কেতিয়াবা হয় বাৰু তেনেকৈ, মনটো বেয়া নকৰোঁ। আজি আকৌ এইটো ভিডিঅ' বনাইছোঁ। মানুহবোৰে বাৰু ভিডিঅ' চায়, কিন্তু লাইক কমেণ্ট নিদিয়ে। বহুত কষ্টৰে ভিডিঅ' বনাওঁ আমি, কিন্তু মানে এটা লাইক পালেও মনটো ভাল লাগে। আৰু মই আগতো ভিডিঅ'ত কৈছোঁ যে আমি ইমান দিনৰ পৰা FB চলাই আছোঁ, কিন্তু কেতিয়াও আমি পইচা নাই পোৱা আৰু পইচাৰ আশাত কৰাও নাই। যদি এটা কমেণ্ট পাওঁ, লাইক পাওঁ, তথাপি মনটো বহুত ভাল লাগে, ফূৰ্তি হৈ যায় তাৰমানে। এতিয়া মই এই মছলাখিনি পূৰা ভজা হৈ গ'ল আৰু কঁঠালখিনি তাতে দি দিলোঁ। আৰু কঁঠালখিনি তেলত মানে মছলাখিনি দি দিয়াৰ পিছত যেনেকৈ বেলেগ পাচলি বনাওঁ ভাজি কৰিম, তেনেকৈ মই ভাজিম। অলপ অলপকৈ ভাজি থাকিম। এতিয়া লাহে লাহে কিনে বহুত সিজি গ'ল মানে কঁঠালখিনি। কঁঠালত যিমানেই মানে তেল মছলা নিদিওঁ কেলৈ, তথাপি শুকানে দেখায়, মানে চব শুহি লয় মছলাখিনি। মানে নিমখ অলপো দি দিছোঁ, নিমখ নিদিলে একোৱে নহ'ব। তাৰপিছত অলপ আগত দিছিলোঁ, এতিয়া আকৌ দিছোঁ। কঁঠালত মানে মাছ মাংসতকৈ বেছিয়ে মছলা দৰকাৰ পৰে। আৰু আজিকালিৰ দিনত যিটো মছলা খোৱাটো একদম মানে নিজৰ গাৰ কাৰণে বহুতেই বেয়া। কিন্তু এইখিনি দিবলগীয়া হৈছে মোৰ মছলা। আৰু মছলা নিদিয়াকৈতো আমি একো তৰকাৰী খাবও নোৱাৰোঁ, বইল খাব নোৱাৰোঁ তাৰমানে। তথাপিও কেতিয়াবা কম মছলা দিও মই বনাওঁ। গাইছ, অকণমান দেৰি মই এতিয়া ঢাকি থ'ম ভাজি লৈ। অলপমান দেৰি পিছত এতিয়া মই অলপমান পানী দি দিছোঁ, অলপ ভালকৈ মজি যাব বুলি তৰকাৰীখিনি। আৰু চাওক কিমান বগা দেখাইছে, মছলাখিনি দিলোঁ, আপোনালোকে দেখিছিলে মানে, তথাপিও কিমান বগা দেখাইছে তৰকাৰীখিনি। তো লাষ্টত আচলতে তৰকাৰীখিনি যেতিয়া পূৰা হৈ যাব, তেতিয়াহে তেলখিনি ওলাব, ভাল দেখাব। তো এতিয়া প্ৰায় মোৰ হৈয়ে আহিছে তৰকাৰীখিনি, অকণমান দেৰিতে হৈ যাব। তো কঁঠালৰ তৰকাৰী বনাবলৈ বহুত বেছি দিগদাৰী নহয়। মানে কিছুমান মানুহে ভাবে যে বহুত কষ্ট কঁঠালখিনি বনাবলৈ। নহয় গাইছ, মাছ মাংস যেনেকৈ বনাওঁ তেনেকৈ অলপ মছলা বেছি লাগে আৰু অলপতে হৈ যায়। প্ৰথমতে কাটিবলৈহে অলপ দিগদাৰী, নহ'লে বনাবলৈ একো কষ্ট নহয়। তো মই সেই কাটি বাচি ৰেডি কৰি ল'লে পটককৈ হৈ যায় বনোৱা। তো আপোনালোকে দেখিছে মোৰ তৰকাৰীখিনি এতিয়া ৰেডি হৈ যাব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্টত জনাব। ভাল লাগিলে
লাইক এটা দিব, আৰু যদি বেছি ভাল লাগে কমেণ্ট দিব, ভাল লাগে কমেণ্ট এটা পালে। ভিডিঅ' বহুত কষ্টৰে আপোনাৰ আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো চাব, আৰু মানে যদি বহুত বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব গাইজ। আপোনালোক চবকে চবৰ ছাপৰ্ট লাগে নহয় জানো। আৰু নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত ৰেচিপি লৈ আকৌ আহিম। বাই গাইজ।